স্বৰ্গীয় শ্ৰদ্ধেয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি কি বুলি ভাবে? আপুনি অসমৰ জনতাক মূৰ্খ বুলি ভাবে, নে আপুনি মূৰ্খ বুলি ভাবে, নে গৌৰৱ গগৈ আৰু এলিজাবেথ মৰ্নেল তেওঁক মূৰ্খ বুলি ভাবে? আপুনি যে কৈছে যে গৌৰৱ গগৈৰ পত্নীয়ে IB ৰিপৰ্ট তেওঁক পাকিস্তানলৈ ফৰৱাৰ্ড কৰে, মানে প্ৰথম প্ৰশ্নটোৱে হৈছে IB আমাৰ ইণ্টেলিজেঞ্চ ডিপাৰ্টমেণ্ট ইমানেই কমজোৰ নেকি সেই ৰিপৰ্ট পাকিস্তানৰ গৌৰৱ গগৈৰ পত্নীয়ে লৈ পিনে পাকিস্তান এইটো তহঁতেও চা, মতলব ইমানেই চিম্পল বুলি ভাবে নেকি? আৰু ছেকেণ্ড কথা কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া ইণ্ডিয়ান লিড থাকি পিনে পাকিস্তান লিডৰ পৰা চেলাৰী গ্ৰহণ কৰিছে, তেতিয়া ইণ্ডিয়ান লিডত থাকোঁতে তেখেতৰ চেলাৰী আছিল 2.5 লাখ, আৰু আপুনি কৈছে যে পাকিস্তান লিডতকৈ তেখেতৰ চেলাৰী 500 গুণ বেছি, তাৰমানে পাকিস্তান লিডৰ চেলাৰী মাত্ৰ 500 টকা নেকি? মতলব কোনো চেঞ্চ আছেনে কথাটোৰ? কোনো হাত ভৰি আছেনে? কোনো লজিক আছেনে কথাটোৰ? 500 টকা আৰে ইয়াৰ এইফালে কৈছে এতিয়া সেই শ্বেখটো বোলে গোটেই টপ লিডাৰ থাকে, টপ লিডাৰতে 500 টকা চেলাৰী পায় নেকি?